पुलिस के कपड़े में रंग मत डालो। এয়া চাওক ভণ্টিজনী চাই মাস্ক পিন্ধি পিন্ধি ধুনীয়া ছোৱালীৰ লগত ঘূৰি থাকে। এতিয়া চাওক অৰুণোদয় জিলাপি তো भाई बहुत मजा आया सही में। अभी मैं जस्ट फोटो वोटो ফানি ফানি ইয়াত বেনাৰ লগাইছে। এয়া চাওক বাল্লা চলিৰ দোকান বাহুবলী ৰঙাদেমা ইয়াতে উপলব্ধ। আৰু এয়া চাওক किसी के पास नहीं है। कहाँ से हो आप लोग? दिल्ली से हाथत आईफोन ले আছে। তো এই বছৰ এখন এনেকৈ LED স্ক্ৰীণ দিছে আৰু ভিতৰত ঠিকে আছে। তো গোটেইকেইজন ভণ্টি নাকি আই আই মানে কি দুয়োখন ভৰি নাই হাতৰ আঙুলি চাওক 150ৰ ওপৰত CC কেমেৰা আৰু ইয়াতে ইমান। आप सबका एक और नए ब्लॉग में তো হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল হিৰক গীতাস ব্লগ। সেয়া মোৰ লগত আছে কেইজনমান ভাইটি আৰু ই হ'ল স্পেচিয়েলি ইউপিৰ পৰা আহিছে। ই বৰ ধুনীয়া ইনষ্টাগ্ৰামত ভিডিঅ' বনায় আৰু আপোনালোকে ইয়াৰ লিংকটো হয়তো গম পাব, দেখুৱাই দিম। समझ में तो कुछ नहीं आ रहा पर अच्छा लग रहा था। हाँ क्योंकि उसको अच्छा ही लगता है। তো এতিয়া হ'ল আমি আছোঁ বৰপেটা সত্ৰৰ ভিতৰত। আজি হ'ল বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ তৃতীয়টো দিন। গতিকে ভিতৰতো বহুতখিনি দৃশ্য দেখুৱাব লগা আছে, কিন্তু আজি মই স্পেচিয়েলি আপোনালোকক দেখুৱাম বৰপেটাৰ মানে দৌল মহোৎসৱ কেইখন ভাইৰেল দোকান। আৰু দোকানকেইখন কিয় ভাইৰেল আপোনালোকে গম পাব মোৰ ভিডিঅ'ৰ জৰিয়তে। তো ভিডিঅ'টো চাই আপোনালোকে বহুত মস্তি পাব, একদম মজা হ'ব। তো ভিডিঅ'টো চাই থাকক। তো লেটছ গো। चलो चलते हैं दुकान देखते हैं। दुकान देखने जा रहे हैं। হয় আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক গৰম গৰম পুৰি আৰু বৰপেটাৰ ফেমাছ আলু ভজা আৰু এয়া হ'ল ৰঙাডিমা। আৰু স্পেচিয়েল কিহৰ কাৰণে কৈছিলোঁ কিছুমান আপোনালোকক মই বেনাৰ দেখুৱাইছোঁ। এয়া চাওক জিন জিন আলু ভাজা যে। তো আৰু ইয়াৰ লগতেও আছে এয়া চাওক মাইনা আহানা আৰু ইয়াতে আছে হুলুলু লালু। এই হুলুলু লালু কি বস্তু? এইটো লোকেল আলু, এইটো হুলুলু লালু। আৰু গৰম গৰম পুৰি এয়া ভাজি আছে। আৰু লগতে চাওক ইমান স্বচ্ছভাৱে ডাষ্টবিনৰ ব্যৱস্থা কৰা হৈছে আৰু লিখা আছে অনুগ্ৰহ কৰি ডাষ্টবিন ব্যৱহাৰ কৰক, থু নেপেলাব। বঢ়িয়া। সাগৰৰ পানী লুনিয়া আমাৰ আলু ধুনীয়া। তো ধুনীয়া আলুখিনি আপোনালোকে গম পাইছে। আৰু লগতে ইয়াতে আছে চাওক এয়া চাওক তামোলৰ ঢকুৱাৰ এয়া পাত মানে প্লেট। তো চাওক একদম ধুনীয়া বস্তু এইটো। তো আমাৰ ইয়াতে চাওক এনেকৈ মাস্ক পিন্ধি পিন্ধি ধুনীয়া ছোৱালীৰ লগত ঘূৰি থাকে। এইটো আমাৰ বৰপেটাৰ দৌল মহোৎসৱ। এয়া চাওক এইটো কোন বাৰু নকওঁ, এইটো মোৰ স্পেচিয়েল বন্ধু হয়। তো স্পেচিয়েলি ই ছোৱালীৰ লগত গৈছে। হেপী হলি। তো এইটো হ'ল মোৰ ঘৰ আৰু লগতে আমাৰ ঘৰৰ সন্মুখত চাওক হোটেল লুকা ভাকু আৰু ইয়াতে আছে গৰম গৰম আলু আৰু পৰঠা আৰু এয়া চাওক ৰঙাডিমা। এয়া ডাবল এক্সেল পৰঠা, ডাঙৰ ডাঙৰ পৰঠা গৰম গৰম ইয়াতো ভাজি আছে। এয়া চাওক আৰু গৰম গৰম আপোনালোকে চাহ পাব। এয়া চাওক দোকানত পূৰা মানুহৰ ইয়াৰ ফিজ চাওক। তো আপোনালোকক আৰু এখন দোকান দেখুৱাই আছোঁ। এয়া চাওক এডভান্টেজ দেউল 2.0 মানে 0 আৰু ইয়াতে কেইখনমান বেনাৰ লিখা আছে। আৰু কি বেনাৰ লিখা আছে আপোনালোকক মই দেখুৱাই আছোঁ, আপোনালোকে চাব একদম ইউনিক বেনাৰ। এই বেনাৰ কেইখনত চাওক ইয়াতে লিখা আছে চি মানে এয়া চাওক ফাষ্টফুড মানে বাৰ্গাৰ চাৰ্গাৰটো চি লেখা আছে আৰু ৱাও লেখা আছে। ইয়াতে চাওক পৰঠা ৰঙাডিমা আৰু আলু আৰু লগতে ইয়াতে পাব চাওক তো বাহুবলী ৰঙাডিমা ইয়াতে উপলব্ধ। আৰু বাহুবলী ৰঙাডিমা কেইটা ইয়াতে আছে। আমাৰ ভণ্টি বিক্ৰী কৰি আছে। চাওক আমাৰ বৰপেটাৰ ছোৱালী ইমান ধুনীয়া সুন্দৰ ব্যৱসায় কৰিছে। আৰু ইয়াতে আহক বলক সুখেৰে খাই লওক। তো ইয়াতে পূৰা মানুহৰ ভিৰ চাওক, ইমানখিনি মানুহৰ ভিৰ। আৰু লগতে এতিয়া আছে আইচক্ৰীম। তো এই ডিমাকেইটা দেখিছেনে? আৰু এই ডিমাকেইটাৰ নাম এটা স্পেচিয়েল নাম দিয়া আছে। এই ডিমা চাওক এয়া হ'ল ৰাৱণ ডিমা আৰু উই আম্মা আলু, লগতে আছে ঘপকে প্ৰেম হোৱা আলু আৰু লগতে আৰু আছে কিবা কিবি দেখুৱাই আছোঁ। এয়া চাওক মে দিৱানী বৰি মস্তানী আলু আৰু লগতে থুগা পিৰ বাবে স্পেচিয়েল ডিছকাউণ্ট। এয়া চাওক বাইদেউসকল আছে আৰু বাইদেউসকলেও ধুনীয়া স্পেচিয়েল ডিছকাউণ্ট দিবি না? তো বাইদেউসকলকো স্পেচিয়েল ডিছকাউণ্ট দিব ধুনীয়া কাৰণে। ইয়াত লিখাই আছে থুগা পিৰ কাৰণে স্পেচিয়েল ডিছকাউণ্ট। আৰু ইয়াতে চাওক হেমমালিনী আলু। তো হেমমালিনী আমাৰ খুৰীও আছে। খুৰীয়ে হেমমালিনী বৰ বিৰাট ফেন আছিলে, সেইকাৰণে হেমমালিনীৰ কাৰণে স্পেচিয়েল ডিছকাউণ্ট দিয়া হৈছে। তো চাওক এয়া গৰম গৰম আলু বিক্ৰী কৰি আছে। তো এখন স্পেচিয়েল দোকান দেখুৱাই আছোঁ। এটা স্পেচিয়েল আপোনালোকে ভাবিছে যে কি স্পেচিয়েল আছে, ইয়াতে আপোনালোকে ৰং বিৰঙৰ ফাকু দেখিছে, কিন্তু এই দোকানখন এনেকুৱা স্পেচিয়েল। তো হিমন্ত বিশ্ব শৰ্মা আমাৰ মামায়ো আহিছিলে এইখন দোকানত। ইয়াত কি লিখা আছে এবাৰ ভালকৈ আপোনালোকে পঢ়ি চাওক। আমাৰ দোকানত ADRE পাছ নকৰাবোৰৰ বাবে স্পেচিয়েল ডিছকাউণ্ট। তো এই দোকানখন স্পেচিয়েলি যোৱাকালি এতিয়া মামা বৰপেটালৈ আহিছিলে মানে হিমন্ত মামা। তো এইখন দোকান বহুত ভাইৰেল হৈ গৈছিলে। তো গম পাইছে এনেকুৱা কথা আমাৰ বৰপেটাতে আপোনালোকে সত্ৰৰ আমাৰ দৌল মহোৎসৱত দেখিবলৈ পাব। আৰু ইয়াতে বিভিন্ন প্ৰকাৰৰ খিলনা আছে সৰু ল'ৰা ছোৱালী আৰু বিভিন্ন প্ৰকাৰ বিভিন্ন কালাৰৰ ফাকু আছে। তো চেল কেনেকুৱা? বঢ়িয়া চেল ন? আৰু তোমালোকৰ দোকানখনতো পূৰা ভাইৰেল হৈ গ'ল। যোৱাকালি মামা আহিছিলে পূৰা স্পেচিয়েল ভাইৰেল হৈ গ'ল। এয়া চাওক আৰু এবাৰ চাই লওক এই পোষ্টাৰখন। তো এখন আৰু এটা দোকান আছে বৰলা ভাই দোকান। মানে বৰলা মানে আপোনালোকে বুজি পাইছে যিসকলে বিয়া কৰা নাই। তো ইয়াতে বিয়া কৰা নাই, কিন্তু কিন্তু বিয়া কৰাইছে। ইয়াক দেখা পালোঁ, ই হয়তো দোকানতে আছে একেলগে। তো ইয়াতে কিছুমান কথা লিখা আছে চাওক।
আমাৰ ইয়াত মায়ঙৰ পৰা ফাকু অনা হৈছে আৰু লগতে হিন্দীতো লেখা আছে বহুতো হিন্দী ভাষী লোক আহিছে আমাৰ যেনেকৈ আমাৰ ভাই হিন্দী একদম ইউপিৰ পৰা আহিছে তো बस ये दोनों वाला है। হা समझ में आ गया दो ही समझ में आया बाकी तो হা হা বাকী এইবোৰ বুজি পোৱা নাই আৰু লগতে এইখিনি বুজি পাইছে কাৰণ হিন্দীত লিখিছে ইয়াত ধুনীয়াকৈ ৰং পিচকাৰী হে তৈয়াৰ আৰু লগতে ইমান সুন্দৰকৈ ইয়াত দোকানখন সজাইছে ৰং বিৰঙৰ ফাকু ইয়াতো আছে আৰু আগত আৰু বহুত দোকান আছে আপোনালোক মই দেখুৱাই আছোঁ আপোনালোকে চাই থাকক তো আৰু এখন স্পেচিয়েল দোকানলৈ আপোনাক লৈ আহিছোঁ এয়া চাওক লিখা আছে বাল্লা চলিৰ দোকান বাল্লা চলি মানে যিসকলে বিয়া বাৰু কৰোৱা নাই চ' দৌল মহোৎসৱৰ বাবে এখন স্পেচিয়েল দোকান আৰু কিছুমান ইয়াত কথা লিখা আছে এয়া চাওক মই পলাই থকা নাছিলোঁ লুকাইহে আছোঁ লগতে আছে এতিয়া মুৰ্দি ৰোল আৰু থুগা আপিৰ কাৰণে থুগা আপি মানে বৰপেটা ভাষাত থুগা আপি মানে ধুনীয়া চলে কাৰণে স্পেচিয়েল ডিছকাউণ্ট চুমি পুৰি বিশাল আলু আৰু ইয়াতে লিখা আছে মামা ডিমা মামাটো বুজি পাইছে আমাৰ CM ছাৰৰ নামো মামা আৰু ইয়াতে এটা বস্তু লিখা আছে চাওক পিছলা আলু পিছলা মানে আমাৰ পিছল খোৱা আলু আৰু লগতে এইখিনি কথা লিখা আছে ইয়াতে সুন্দৰকৈ তো ইমান ফানি ইয়াত বেনাৰ লগাইছে এয়া চাওক বাল্লা চলিৰ দোকান তো এখন দোকান লৈ আহিছোঁ ইয়াতে আপোনালোকে এটা গান জানে মানে আমাৰ হোলী গীত বগৰী চপ আৰু আলু ভাজা লগত থাকিব ৰঙা ডিমা চ' এয়া হ'ল বগৰী চপ এয়া হ'ল আলু ভাজা গৰম গৰম আৰু এয়া হ'ল ৰঙা ডিমা লগত পুৰিও আছে এয়া পৰঠা পুৰি নহয় পৰঠা আৰু এয়া চাওক পূৰা কাষ্টমাৰ ভিৰ আৰু দোকানখনত লিখা আছে চাওক ইণ্ডিয়া চ' ইণ্ডিয়াৰ নামত এইখন দোকান দিয়া হৈছে ইয়াত ভাত পৰঠা ৰঙা ডিমা বগৰী চপ আলু ভাজা গোটেই হ'ব আৰু দিয়া ইয়াৰ মালিকসকল চাওক এয়া গোটেইবোৰ আমাৰ লোকেল মালিক এয়া খুৰাও আছে আৰু ভিতৰত চাওক কাষ্টমাৰ চাওক পূৰা একদম ৰঙা ডিমা আলু ভাজা খাই আছে তো আপোনালোকে কেতিয়াবা দৌলত আহিলে ৰঙা ডিমা আলু ভাজা আৰু বগৰী চপ খাব তো এয়া চাওক আমাৰ বৰপেটা সত্ৰত ওচৰে পাজৰে যিবোৰ দোকান দিছে সকলোতে ভিৰ আৰু এইটো হ'ল আমাৰ উত্তৰাতিৰ বাটচৰা আৰু এইবোৰ চব দোকান আৰু এয়া চাওক বেলুন বিক্ৰী কৰি আছে চ' এয়া বঞ্জাৰণ আৰু বঞ্জাৰণসকলক আপোনাক দেখুৱাই আছোঁ ফেচকেইটা কেনেকুৱা যেনেকৈ আমাৰ বঞ্জাৰণৰ আমাৰ মেলাত যিটো আমাৰ কুম্ভ মেলাত ভাইৰেল হৈছিলে তেনেকুৱা আমাৰ ইয়াতে ভণ্টি কেইজনমানে আছে এয়া চাওক বেলুন বিক্ৰী কৰি আছে এয়া চাওক किसी के पास नहीं है এয়া চাওক দূৰৰ পৰা আহিছে এয়া বেলুন বিক্ৰী কৰি আছে তো আমাৰ এয়া লোকেল মনালিছা তো এইখন হ'ল আমাৰ বৰপেটা সত্ৰৰ উত্তৰ চাইডে থকা এখন মানে গেট আৰু এইপিনেদি বহুত মানুহ সোমাই আছে আৰু মেইন গেট আছে এইপিনে তো আপোনালোকে মেইন গেটখনো দেখুৱাই আছোঁ এই আগত আৰু আমাৰ মেইন গেটখনক বৰপেটা সত্ৰৰ দালান বুলি কোৱা হয় এয়া চাওক ভণ্টিজনী হাঁহি গৈ আছে এয়া চাওক তো ভণ্টিজনীয়ে মোক মানে ভিডিঅ' বনাই আছিলোঁ তুমি লগ চোৱা চাই একদম এয়া চাওক ভণ্টিজনী চাই হোলী ষ্টাৰ্টিঙৰ বোলে মোৰ চাই আছে আৰু এইটো ভিডিঅ'টো তাই ওলাব তো কমেণ্ট কৰি দিব বাৰু তো এই বছৰ প্ৰথমবাৰৰ বাবে জোতা চেণ্ডেল ৰখা স্থান কৰা হৈছে ইয়াতে বৰ ধুনীয়াকৈ এয়া চাওক জোতা চেণ্ডেল কুপন দি ৰখা হৈছে যোনে আহে ইয়াতে চেণ্ডেল ৰাখিছে আৰু ওচৰতে আছে আমাৰ পুলিচৰ এয়া কক্ষ দেখিছে কিমান পুলিচ আৰু বহুতখিনি পুলিচ ইয়াতে আছে তো এই বছৰ প্ৰশাসনৰ ফালৰ পৰা এটা বঢ়িয়া বস্তু দিছে এয়া চাওক 150ৰ ওপৰত CC কেমেৰা আৰু ইয়াতে ইমান মনিটৰ কৰি থকা হৈছে আমাৰ বৰপেটা পুলিচ প্ৰশাসনৰ পৰা যাতে কোনো দুষ্কৃতিকাৰী একো কুকাৰ্য কৰিব নোৱাৰে কোনো পকেট মাৰি মানুহৰ একো অনিষ্ট কৰিব নোৱাৰে তো ইমান চাওক এয়া CC কেমেৰা আপোনালোকে দেখিছে তো বৰপেটা প্ৰশাসনক আপোনালোকে ধন্যবাদ দিব বিচাৰে মোৰ ভিডিঅ'ৰ জৰিয়তে এটা কমেণ্ট কৰি দিব তো এইখন হ'ল বৰপেটা সত্ৰৰ মুখ্য দ্বাৰ মানে আমি দালান বুলি কওঁ তো ক্ৰিছ यहाँ पे आके कैसा लगा तो बताओ बहुत मज़ा आया मतलब बहुत डिफरेंट है यहाँ की होली मतलब हमारे ऐसे नॉर्थ में होती है उससे बहुत ही ज़्यादा डिफरेंट है भाई बहुत मज़ा आया सही में अभी मैं जस्ट फोटो खींचने गया था देखो पूरा मुझको रंग से नहला दिया मतलब यहाँ पे बहुत लोग देख सकते हो आप। आज तो ट्रेलर है कल पिक्चर भी बाकी है कल हाँ मैं पिक्चर का वेट कर रहा हूँ हाँ। बहुत मज़ा आया अभी जस्ट मैं वीडियोस ही डाल रहा था मैं भी कुछ बनाया है फोटोज भी डाल रहा हूँ अमेजिंग भाई बहुत मस्त फोटोज आए लोग बहुत अच्छा है तो अभी घूमते हैं তোৰা अभी আমি মেলাত যাম এতিয়া তো মেলা আছে এইপিনে সত্ৰৰ পৰা তো আমি মেলাত যাওঁ আৰু মেলাতো কেইখনমান দোকান আছে আপোনালোকক যিখিনি পাৰোঁ এয়াতো দোকানেই এইখন আমাৰ দোকান তো সত্ৰৰ গেট ফ্ৰণ্টতে আমাৰ এইখন দোকান তো এতিয়া আমি যাওঁ মেলা আৰু এখন দোকানলৈ আহিছোঁ আৰু ইয়াতো কেইখনমান বেনাৰ লিখা আছে এয়া চাওক স্পাইডাৰমেন জিলাপি তো স্পাইডাৰমেন জিলাপিখন কেনেকুৱা আপোনালোক দেখুৱাইছোঁ তাত জানো আশাগৰ মানে লুনীয়া আমাৰ জিলাপি ধুনীয়া তো ইয়াৰ জিলাপিবোৰ বৰ ধুনীয়া আৰু ইয়াতে এখন স্পেচিয়েল জিলাপি পোৱা যায় এয়া চাওক অৰুণোদয় জিলাপি তো অৰুণোদয় জিলাপি পাই না কেজি কেই টাকা केजी 200 টাকা তো কেজি 200 টকা ইয়াৰ অৰুণোদয় জিলাপি আমাৰ অসমৰ মহিলাসকলে স্পেচিয়েলি ডিছকাউণ্টত কিনিব পাৰে তো এয়া দোকানখন সত্ৰৰ একদম সন্মুখতে নাম লিখা আছে দৰ্শনা মিঠাই ভাণ্ডাৰ তো কেতিয়াবা আহিলে ইয়ালৈ আহিব এয়া হ'ল আমাৰ অৰুণোদয় জিলাপি তো ইয়াতো গম পালে সত্ৰৰ সন্মুখত আৰু কিছুমান দোকান আছে আৰু এখন দোকানত আৰু আহিছোঁ ইয়াত কি লিখা আছে চাওক
অ' মাইনা আহা না আৰু ইয়াতে লিখা আছে তুমি লগাইছিলা ৰং এতিয়া জীৱনে লগাই আছে ৰং তো ৰং বা কোনে কাক লগাইছে তো গম নাপাওঁ ইয়াত ধুনু ধুনু ৰং মৰমত সানি দিম নকৰিবা খং আৰু ইয়াতে লিখা আছে আইভা মন গেলি এক পাক জিলাপি খম মানে এইটো হ'ল আমাৰ বৰপেটীয়া ভাষা আৰু আমাৰ ইয়াৰ দোকানখন দিছে আমাৰ ভাইটি মৃণাল তো চেল কেনেকুৱা এইবাৰ বঢ়িয়া চেল ইয়াৰ চাওক পূৰা ফাকু মাস্ক গোটেই হ'ব এই ইমান সুন্দৰ এটা মাস্ক ৰঙা এইটো মই দেউলত পিন্ধিম বুলি ভাবিছোঁ অহাকালি এইটো পিন্ধিম মই আমাৰ সত্ৰৰ সন্মুখত দুজন ভায়েকে দোকান দিছে আৰু দুয়োজন ক্ৰিকেট লাভাৰ এয়া চাওক বিৰাট কোহলিৰ নামত এয়া ইণ্ডিয়া নামৰ এখন দোকান দিছে ইয়াত ফাকুৱা ৰং আইচক্ৰীম পাব কিং অফ দ্য ৱৰ্ল্ড ক্ৰিকেট বিৰাট কোহলি আৰু বিৰাট কোহলিৰ এয়া ফটো দিছে লগতে আছে অনুষ্কা শৰ্মা মানে বিৰাট কোহলিৰ পত্নী আৰু এয়া চাওক এয়া হ'ল বিৰাট কোহলি আৰু এয়া দোকানৰ মালিক আৰু এজন আছে ভিতৰত এয়া আমাৰ বৰপেটা সত্ৰৰ সন্মুখৰ লোকেল ল'ৰা এয়া পূৰা ফাকু ভৰাই আছে তো আহি এটা দুখ লগা দৃশ্য দেখা পালোঁ এয়া চাওক সেয়া মানুহজনৰ মানে কি দুয়োখন ভৰি নাই হাতৰ আঙুলিকেইটাও কাট খাই গৈছে তো তেখেতে ভিক্ষা খুজি আছে আৰু এয়া চাওক কিন্তু আমাৰ বৰপেটা সত্ৰৰ সন্মুখত থকা নহাটীৰ বাটচৰাতে এখন বেনাৰ লিখা আছে আৰু কি লিখা আছে আপোনালোকক দেখুৱাই আছোঁ জাইপি নাই মানে কি জঁপিয়া নাই আৰু লেখা আছে লেপটা কৰি হলি গাই গা যদি গা নাগ যদি যা আপোনালোকে হয়তো বুজি পাইছে তো এইপিনে আছে শ্ৰী শ্ৰী কৃষ্ণ দৌল মহোৎসৱৰ আনন্দ মেলা য'ত ইয়াতে আনন্দ আছে আৰু আমি ভিতৰত যাম কি কি আনন্দ চলি আছে আপোনালোকক মই দেখুৱাই আছোঁ যিহেতু মই আনন্দ মেলাত যাওঁ বুলি কৈছিলোঁ তো গতিকে আপোনালোকক মই আজি আনন্দ মেলাত লৈ যাম আৰু আপোনালোকক গোটেই ঘূৰি পাকি আনন্দ মেলাখন দেখুৱাম তো এতিয়া আমি ভিতৰত সোমালোঁ আৰু গোটেই দোকানবোৰ এতিয়া চাম তো বলক মোৰ লগত তো এইবোৰ এনেকৈ দোকানবোৰ দিছে এই বছৰ যিহেতু প্ৰথমবাৰৰ বাবে আহিছে তো আজি গ্ৰাহকৰ কিছু সংখ্যক ভিৰ হ'ব আৰু এয়া হ'ল আমাৰ ক্ৰিছ পুতলা চাই আছে তো পুতলাটো দৰালে কিন্তু সি নল'লে বাৰু যি হওক আমি পুতলাৰ দোকানৰ পৰা এতিয়া বাকী এইখন দোকান চাবলৈ যাম তো এইখন এখন ফাষ্টফুডৰ দোকান আনন্দ মেলাতে আছিলে তো ফাষ্টফুড আমি বাৰু এতিয়া নাখাওঁ সন্ধিয়া আহিম আৰু এয়া হ'ল ড্ৰেগন ৰেল কাৰণ এই ড্ৰেগন ৰেল বুলি এইকাৰণে কৈছোঁ এই ৰেলখন মানে আমাৰ ড্ৰেগনৰ আৰ্হিত বনোৱা হৈছে তো চাওক এতিয়া মোক বাই দি গ'ল আৰু এতিয়া আমি চাম আৰু বাকী কি আহিছে সেইবোৰ চাবলৈ যাম সেইপিনে আছে নাগৰডালা আৰু বহুতকেইটা খেলা বস্তু মানে উঠিব পৰা বস্তু আৰু ওচৰতে আছে আৰু এটা বেলুন তো এইখন চাওক সৰু সৰু ল'ৰাৰ কাৰণে মানে ছোৱালীৰ কাৰণে এয়া 70 টকাত ইয়াতে ওপৰত উঠি এনেকৈ জঁপিয়াব পাৰিব এয়া চাওক এয়া টিকলিজনী আহি আছে আহি যাওক ওপৰত উঠি গ'ল এয়া চাওক এইপিনে পিছলি আহিব কোনফালে পিছলি আহিব গম পাব এয়া চাওক ৰেডি 1 2 3 আহা এয়া চাওক আহি গ'ল এয়া চাওক এইখন হ'ল এখন সৰু ৰেলগাড়ী এয়া চাওক সৰু কণমানে অকলে উঠিছে ৰেলগাড়ীখনত তো ৰেলগাড়ী চলি গ'ল আৰু এয়া এইপিনে গৈ আছে তো এয়া চাওক এয়া হ'ল আমাৰ ৰেলগাড়ী হাই কৰি দিয়া হাই এয়া টিকলি চাওক হাই কৰি দিয়া হাই এয়া চাওক ট্ৰেইন আৰু মাকসকলে ৰখি আছে বাচ্চা কেইজন তো সকলোতকৈ এখন স্পেচিয়েল দোকান আপোনালোকক দেখুৱাই আছোঁ আৰু এই দোকানখন ইমান স্পেচিয়েল কিয় কাৰণ ইয়াতে যে আলু ভাজা ৰঙাদিমা বিক্ৰী কৰি আছে সেইকাৰণে নহয় ইয়াত এটা আপোনালোকে বস্তু দেখা পাব তো আপোনালোকে চাই লওক এয়া আপোনালোকে পঢ়ি লওক ইয়াতে আমাৰ ইয়াত ভাৰতীয় সেনা আৰু সংবাদকৰ্মীক বিনামূলীয়া সেৱা আগবঢ়োৱা হ'ব তো একদম বঢ়িয়া এটা কাম তো যিহেতু ভাৰতীয় সেনাৰ কাৰণে ফ্ৰী ইয়াতে খাদ্য ফ্ৰী আৰু যদি ইয়াতে ইণ্ডিয়ান আৰ্মি কোনোবা আহে এয়া চাওক মানে আলু ভাজি খাব পাৰিব ৰঙাদিমা আৰু পুৰি তো ইণ্ডিয়ান আৰ্মিৰ কাৰণে ফ্ৰী ন 1 টকা দিব নালাগে ফ্ৰী আৰু ইয়াতে মেলা স্পেচিয়েলি এয়া চাওক কিমান সুন্দৰ চেণ্ডেল আহিছে ইয়াতে চেণ্ডেলৰ কাষ্টমাৰ এয়া চাওক তো যদি আপোনালোকে এইটো ৰাস্তাৰে বজাৰৰ পৰা বৰপেটা বৰ বজাৰৰ পৰা আহে তেনেহ'লে এইটো হ'ল আমাৰ এইটো নহাটী বুলি কয় এইখিনি ঠাইত আৰু ইয়াতে লিখা আছে আদৰণি তো এইখন এখন গেট আৰু বহুত কেইখন ইয়াতে গেট দিয়া আছে আৰু ইয়াতে পূৰা লাইন বাই লাইন মানে গলিয়ে পূৰা ফুটপাথত চব দোকান তো কিমান দোকান দেখাম আপোনালোকক বহুত দোকান আছে তো ইয়াতে চাওক এবিধ বস্তু আমাৰ ভণ্টিসকলে এয়া দোকান দিছে এয়া হ'ল আমাৰ বৰপেটাত টেকলি পিঠা এয়া কুকাৰত কি ধুনীয়াকৈ বনাই আছে তো ভণ্টি চেল কেনেকুৱা ঠিকে আছে তুই গোটেইকেইজন ভণ্টি নাকি
তো তিনিও ভনীয়েকে চাওক, তিনি ভনীকে দোকান দিছে আৰু ইয়াতে গৰম ইয়াতে অলপ পিছত আলু চব বনাব। এই খুৰাও আছে, খুৰাইও চাহ বনাই আছে এইপিনে। আৰু এইখন মেলাত নহ'লে নাযাওঁ আৰু কিনো কৰিম আৰু। গতিকে আপোনালোকে যদি আহে ইয়াত টেকলি পিঠা খাব। চাওক কিমান সুন্দৰ টেকলি পিঠা, আৰু খিচমিচ এটা খিচমিচ দিছে। হাই মৌচুমী, কি খবৰ? ইমান সোনকালে দেউল চাই যাবাই নাকি? আৰু ৰাতি আহিব লাগিব, হোলী গীত গাব লাগিব। এই চব পপকৰ্ণ পূৰা কিনি লৈছে। আৰু এইটো হ'ল আমাৰ মজিটো ন, তো ব্লু মজিটো এইটো বঢ়িয়া, খাৱা এনজয় কৰা। আৰু সন্ধিয়া লগ পাম। লাইনত নাই, গতিকে এয়া চাওক পুতলাৰ দোকান। আৰু আমাৰ বৰপেটা প্ৰশাসনে ইমান সুন্দৰকৈ ইয়াতো এটা কাৰ্যালয় মেলাত কাৰ্যালয় খুলিছে। এয়া হ'ল এইটো আমাৰ পুলিচৰ অফিচ। এই বাইদেউ ইমান সুন্দৰকৈ ডিউটি কৰি আছে। আৰু এইপিনে চাওক দূৰ দূৰণিৰ পৰা আমাৰ খুৰীসকল আহিছে বৰপেটা দৌল চাবলৈ। এয়া চাওক বাই দি গ'ল, বাই। তো এয়া মেলা চলি আছে। তো আমাৰ মেলাখন কেনেকুৱা বোলে আপোনালোকে জনাব। আৰু ইয়াতে ফাষ্টফুডৰ এখন দোকান আছে। এয়া চাওক গোটেই লিষ্ট কৰি আপোনালোকক দেখুৱাই আছোঁ। আৰু ইয়াতে চাওমিন ভাজি আছে, আৰু এয়া হ'ল চিকেন শৰ্মাও বনাই আছে। আৰু লগতে ইয়াতে স্পেচিয়েল স্পাইৰেল পটেটো পোৱা যায়। স্পাইৰেল পটেটো বনোৱা নাই নেকি এতিয়া? তো সেইদিনা আহি ইয়াতে খাইছিলোঁ। আৰু ইয়াতে চিকেন শৰ্মা ইয়াতে লগাই দিব। এয়া চাওক বনাই আছে, মেৰিনেট কৰি লৈছে বনলেছ চিকেন। তো একদম গেটৰ সন্মুখতে এইখন দোকান। আৰু দোকানখনৰ নাম চাওক হাংগ্ৰি বাইটছ। তো এইবছৰ মেলাখন কেনে চলিছে? বিৰাট ভালেই হৈছে, প্ৰথমবাৰ আহিছে এই বছৰ। আৰু যাতে এনেকুৱাকৈ মেলা যাতে আগৰ নতুন বছৰো যাতে আমি আনি থাকিব পাৰোঁ। আৰু এয়া হ'ল গৰম জিলেপি বনাই আছে মা লক্ষী ভাণ্ডাৰ। তো ইহঁতকতো আৰু মই নকওঁৱে, সকলোৱে চিনি পায়। আৰু খুৰাজনে ইমান সুন্দৰকৈ জিলাপি বনাই আছে, চাওক গৰম জেলেপি। দেউল একলাই চাব আহিছা? বঢ়িয়া। আপোনালোকে বহুত আৰ্মি লগ পাইছে। আৰু এইটো আমাৰ নতুনকৈ চাকৰি পাইছে, এয়া আমাৰ বৰপেটাৰ বগা আৰু হিৰক জিৰা। এইটো আমাৰ আৰ্মি দেখিছে বাৰু, এইটো নতুনকৈ চাকৰি পাইছে। চেনেল ছাবস্ক্ৰাইব কৰ দেনা ভাই সব লোক। এইটো আমাৰ ওচৰৰে এই যোৱা পৰহি চাকৰি পাইছে, মানে বৰপেটা সত্ৰৰ মানে গন্ধৰ দিনাখন নতুনকৈ চাকৰি পাইছা। দৰমহা কিমান তোমাৰ নতুনকৈ? 99,000। 1 লাখ হ'বলৈ 1,000 টকা মানে বাকী। তো 1,000 টকাটো মই দিম, 1 লাখ টকা কৰি তোমাৰ ইণ্ডিয়ান আৰ্মিৰ কাৰণে দি দিম। चैनल सब्सक्राइब कर देना, बहुत ही अच्छा लोग है। हमारा ये लोकल है। कुछ बोल लो, माइक से कुछ बोल लो। तो हमारा आर्मी कुछ बोलेगा। पुलिस के कपड़े में रंग मत डालो। सभी लोगों को बोलता हूँ, पुलिस के कपड़े में रंग मत डालो। थैंक यू। এইবাৰ বৰপেটাত বিশেষ কিছুমান মানে আমাৰ দল মানে পুতলা আহিছে, এইটো এটা আৰু এইটো এটা। তো হেপী হোলী। আৰু চাওক হাতত আইফোন লৈ আছে। এইটো পুতলাটো কিন্তু কিছু অলপ ধনী আছে দেই। আৰু যি হওক হেপী হোলী। হাত কৰি এনেকৈ বাই কৰি দিয়া। তো বাই। তো আপোনালোকে যদি বৰপেটাত দৌল আহিছে, এয়া মটো পাতলো চাওক, এই আহি গৈছে বৰপেটা। এয়া কণমানিজনীয়ে এই নিজৰ ভায়েকক লৈ পইচা খুজি আছে। যি হওক দেখিলে এইবোৰ বেয়া লাগে। कहाँ से हो आप लोग? दिल्ली से। हाँ ठीक है। कौन आया है? बहन। और कौन? बहन ही आया है और कोई नहीं है?
তো এই বছৰ এখন এনেকৈ LED স্ক্ৰীণ দিছে আৰু ভিতৰত যি চলি আছে লাইভ টেলিকাষ্ট চলি আছে আৰু এয়া চাওক ফায়াৰ ব্ৰিগেড। তো যদি কিবা অঘটন হয় জুই লাগে তো তাৰে কাৰণে আগতীয়াকৈ এইখন গাড়ী ৰেডি হৈ আছে। তো এয়া চাওক সন্ধিয়াৰ দৃশ্য আৰু সেইপিনেও দালানঘৰটো মানে লাইটেৰে ধুনীয়াকৈ সজাইছে।